সকলো বিজেপি বিৰোধী ৰাজনৈতিক দলক ঐক্যবদ্ধ হৈ বিজেপি বিৰুদ্ধে এজন কেণ্ডিডেট দি আচলতে আমি ঐক্যবদ্ধ যুঁজত অৱতীৰ্ণ হ'বৰ কাৰণে আহ্বান জনাইছোঁ। প্ৰধানতঃ কংগ্ৰেছ দল আৰু ৰাইজৰ দলক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকে এই মৰ্চাটো গঢ়ি তোলাৰ ক্ষেত্ৰত যিখিনি তেওঁলোকৰ পৰা আহিবলগীয়া যিখিনি অৱদান আছে এইখিনি দিয়ক জনগণৰ স্বাৰ্থত। আৰু তেওঁলোকে যদি ইচ্ছাকৃতভাৱে যদি ইণ্টেনশ্যনেলি যদি বিৰোধিতা কৰি থাকে এলায়েন্স কৰিবলৈ নোযোৱাৰ পক্ষত বা নিদিয়াৰ পক্ষত, তেতিয়াহ'লে অসমবাসী ৰাইজে দুইটা দলকে কিন্তু চিহ্নিত কৰিব যে দুইটা দলেই হয়তো ক'ৰবাত মানে কিবা কাৰণ জগৰীয়া হ'ব এই পুনৰ যদি বিজেপি চৰকাৰ আহিবলগীয়া পৰিস্থিতি হয়। গতিকে বিজেপি চৰকাৰৰ দিনত কি ধৰণে জনগণে হাৰাশাস্তি হৈছে, বয় বস্তু চোৱা দামৰ পৰা আদি কৰি অন্যান্য শাস্তিবিলাক সকলোৱে দেখিছে। গতিকে এইখিনি ক্ষেত্ৰত আমি আহ্বান জনাইছোঁ। আমাৰ পাৰ্টীয়েও আমি এৰা ধৰা মনোভাৱেৰে যদিও আমি প্ৰায় 11টাৰ পৰা 13টালৈকে আমি ইয়াতে আইডেণ্টিফাই কৰিছোঁ সমষ্টি বিধানসভাত নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে, কিন্তু আমি এলায়েন্সত যেতিয়া আলোচনা কৰিম ইয়াৰ পৰা আমি যথেষ্ট সংখ্যক আমি ইয়াৰ চিট আমি হ্ৰাস কৰি আমি হয়তো আমাৰ সংগঠন চাই ৰিয়েল যিটো বাস্তৱ এই বাস্তৱটো চাই আমি কেইটামান চিটত অন্ততঃ আমি খেলিব লাগিব। গতিকে ন্যূনতম আমি যিকেইটা আইডেণ্টিফাই ফাইনেলি কৰিম সেইকেইটাত আমি কেণ্ডিডেট আমি দিম, যিকোনো প্ৰকাৰে হ'লেও দিম, এলায়েন্সত থাকি হ'লেও দিম, আমি ফ্ৰেণ্ডলি ফাইট কৰি হ'লেও দিম। গতিকে এই ভিত্তিতেই আমাৰ সিদ্ধান্ত হৈছে। আমি CPI অসম ৰাজ্য পৰিষদৰ আমি 25 সংখ্যক ৰাজ্যিক সন্মিলন ইয়াত অনুষ্ঠিত কৰিলোঁ। আপোনালোকে জানে 6, 7, 8 তাৰিখে 100 বছৰ সম্পূৰ্ণ কৰা এটা ঐতিহাসিক পাৰ্টি সন্মিলন হৈছে আৰু অহা 21 তাৰিখৰ পৰা 25 তাৰিখলৈকে আমাৰ মহাসন্মিলন হ'ব পঞ্জাৱৰ চণ্ডীগড়ত। গতিকে তাৰ প্ৰেক্ষাপটতে আমি ইয়াত সফলভাৱে ৰূপায়ণ কৰিলোঁ। মই প্ৰথমেই যোৰহাট জিলা পৰিষদ আৰু তিতাবৰ মহকুমা পৰিষদক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই সন্মিলন সফল কৰি তোলাৰ কাৰণে। আমি সন্মিলনে অহা সময়ছোৱাৰ কাৰণে 39জনীয়া ৰাজ্য পৰিষদ, 13জনীয়া কাৰ্যনিৰ্বাহক গঠন কৰি আৰু দ্বিতীয়টো কাৰ্যকালৰ কাৰণে কনক গগৈক পুনৰবাৰ মানে ৰাজ্য সম্পাদক হিচাপে নিৰ্বাচন কৰিছে। এই সন্মিলনে বিগত সময়ছোৱাৰ কাম কাজৰ বিস্তাৰিতভাৱে আলোচনা বিলোচনাৰ অন্তত যিটো ৰাজনৈতিক ৰিপৰ্ট গ্ৰহণ কৰিলে, এই ৰিপৰ্টত অন্তৰ্ভুক্ত হোৱা যিবিলাক জটিল সমস্যা বিষয় আছে গোটেই ৰাজ্যখনৰ বা জনগণৰ সম্পৰ্কত, এইবিলাকৰ ভিত্তিত বিস্তাৰিতভাৱে আলোচনা কৰি আমি কেইটামান গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আমি সৰ্বসন্মতিক্ৰমে এই সন্মিলনে গ্ৰহণ কৰিছোঁ। অসমৰ 6 জনগোষ্ঠীৰ সম্পৰ্কত, বিশেষ ৰাজ্য মৰ্যাদা দিয়াৰ সম্পৰ্কত, অসমৰ ভূমি সমস্যা সমাধানৰ ক্ষেত্ৰত, অসমৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত, অসমৰ বান গৰাখহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত, অসমৰ যিবিলাক অন্য জটিল বিষয় আছে, নিবনুৱা সমস্যা, মূল্যবৃদ্ধি বিৰুদ্ধে বা আমাৰ যিটো চাহ জনগোষ্ঠীৰ লোকসকলৰ যি মজুৰি সমস্যা কথা আছে, তেওঁলোকৰ দাবী আছে, বা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যা আছে, জলসিঞ্চনৰ বিষয়ে কৃষকসকলৰ কৃষি সমস্যা উৎপাদিত ফচলৰ যি ন্যায্য দাবী ভিত্তিত আমাৰ আছে, শ্ৰম সংহিতাৰ বিৰুদ্ধে, অইল ইণ্ডিয়াকে আৰম্ভ কৰি ONGCকে আৰম্ভ কৰি যিবিলাক ৰাজহুৱা খণ্ড উদ্যোগ প্ৰতিষ্ঠান যিটো গতিত ব্যক্তিগতকৰণ কৰিছে, এই ব্যক্তিগতকৰণৰ বিৰুদ্ধে আমি প্ৰস্তাৱ গ্ৰহণ কৰি ৰাজহুৱা খণ্ডত ব্যাপক মানে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰাৰ ক্ষেত্ৰত আমি কাখন বাতিল কৰি যি বিদেশীক সংস্থাপিত কৰিবৰ কাৰণে নতুন আকৌ তাৰিখ নিৰ্ধাৰণ কৰিছে, ইয়াৰ বিৰুদ্ধে কাৰখন বাতিলৰ বিৰুদ্ধে আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। NRC শুদ্ধ NRC গ্ৰহণ কৰাৰ কাৰণে আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। যি ধৰণে অমানৱীয় উচ্ছেদ হৈছে, অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আমি প্ৰস্তাৱ গ্ৰহণ কৰি কৰ্পৰেট গোষ্ঠীক ভূমি গতাই দিয়াৰ বিৰুদ্ধে আমাৰ প্ৰস্তাৱ আমি সামৰি লৈ আচলতে এই প্ৰায় 20টাতকৈ অধিক আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। গতিকে এইখিনি ভিত্তিতেই আচলতে আমাৰ সন্মিলনে সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।